চেহেৰাৰ প্ৰেমত পৰিলে তুমি তেওঁক পাহৰিব পাৰিবা, কিন্তু কথাৰ প্ৰেমত পৰিলে কোনোদিনেই তেওঁক পাহৰিব নোৱাৰা। ভালপোৱা মানুহজনক ইমান ভালপোৱা দিয়াৰ পাছতো যেতিয়া তেওঁ আঁতৰি যায়, তেতিয়া নিজকে তুমি ব্যৰ্থ বুলি নাভাবিবা। ব্যৰ্থটো তেওঁ, যি তোমাৰ ভালপোৱাক কেতিয়াও বুজি নাপালে। মন ভঙা কষ্টবোৰ বহুত অদ্ভুত। যেতিয়া সকলোৰে লগত থাকোঁ তেতিয়া সি লুকাই যায়, আৰু যেতিয়া অকলশৰীয়া হৈ থাকোঁ তেতিয়া নীৰৱে চকু পানী ওলায়। যিজন ব্যক্তি নিজৰ ওপৰতেই নিয়ন্ত্ৰণ নাই, তেওঁ নিজৰ কাৰণেও ক্ষতিকৰ আৰু আনৰ কাৰণেও কিন্তু ক্ষতিকৰ। এজন বুদ্ধিমান ব্যক্তিয়ে কেতিয়াও অতীতক মনত নাৰাখে। তেওঁলোকৰ কাৰণে বৰ্তমানেই সকলো অতীতক মনত ৰাখি কষ্ট পায় কেৱল মূৰ্খ মানুহবোৰেহে। প্ৰশংসা সেইটো নহয় যিটো তোমাৰ উপস্থিতিত কৰা হয়। প্ৰশংসা হ'ল সেইটো যিটো তোমাৰ অনুপস্থিতিত কৰা হয়। জীৱনত এনেকুৱা এটা সম্পৰ্ক গঢ়া উচিত, যাৰ লগত সকলো কথা শ্বেয়াৰ কৰা যায়, খং কৰা যায়, কাজিয়া কৰা যায়, অভিমান কৰা যায়, কিন্তু কেতিয়াও তেওঁক পাহৰিব পৰা নাযায়। এই পৃথিৱী প্ৰয়োজনীয় হিচাপত চলে। শীতকালত যিটো সূৰ্যৰ কাৰণে অপেক্ষা কৰে, গৰম কালত সেইটো সূৰ্যকে কিন্তু তিৰস্কাৰ কৰা হয়। ভাল লগাটো আগতেও আছিল আৰু এতিয়াও আছে, কেৱল ভাল পোৱাটো হেৰাই গৈছে মাত্ৰ সময়ৰ ব্যৱধানত। এটা সম্পৰ্ক গঢ়াটো কঠিন নহয়, কিন্তু কঠিন হ'ল সম্পৰ্কটো ধৰি ৰখা আৰু ভৱিষ্যতে তাক স্বীকৃতি দিয়া। বাস্তৱ বহুত কঠিন, কিন্তু মানুহে মানি ল'ব লগা হয়। জীৱন বহুত জটিল, কিন্তু মানুহ জীয়াই থাকিব লগা হয়। ভাল পোৱা বহুত কষ্টকৰ, কিন্তু ভাল পাব লগা হয়। এই পৃথিৱীখন ইমান মায়া মোহেৰে ভৰা, কিন্তু ইয়াক এৰি যাব লগা হয়। মৃত্যু ইমান যন্ত্ৰণা, কিন্তু তাক বহন কৰিব লগা হয়। কিন্তু কিয় জানেনে? আচলতে মানুহ পৰিস্থিতিৰ দাস। আপুনি মায়া কমাবলৈ শিকক, অৰ্থাৎ মৰম, কাৰণ অতিৰিক্ত আৱেগে এই সময়ত আপোনাৰ সমস্ত হাঁহি কাঢ়ি লৈ যাব। সকলোতকৈ কঠিন কাম হৈছে নিজকে চিনি পোৱা, আৰু সকলোতকৈ সহজ কাম হৈছে আনক উপদেশ দিয়া। প্ৰত্যেকজন ব্যক্তিক বিশ্বাস কৰাটো বিপদজনক, কিন্তু কাকোৱেই বিশ্বাস নকৰাটো আৰু বেছি বিপদজনক। সপোন সেইটো নহয় যিটো মানুহে শুই কিনি দেখে। সপোন হ'ল সেইটো যি সপোনে আপোনাক কেতিয়াও শুবলৈ নিদিয়ে। প্ৰথমে যিজন ব্যক্তিয়ে ক্ষমা বিচাৰে তেওঁ সকলোতকৈ সাহসী। প্ৰথমে যি ক্ষমা কৰে তেওঁ সকলোতকৈ শক্তিশালী। প্ৰথমে যি পাহৰি যায় তেওঁ সকলোতকৈ সুখী। আপোনাৰ কোনোবা আপোন মানুহ যদি পৰ হৈ যায়, তেনেহ'লে বুজি ল'ব যে তেওঁ আপোনাৰ লগত স্বাৰ্থৰ কাৰণে আপোন হোৱাৰ অভিনয় কৰিছিল। যিজনে ভাল পাব জানে তেওঁ হাজাৰ দুখ কষ্টৰ মাজতো আপোনাক ভাল পাব। ভাল পোৱা যদি সঁচা হয়, তেনেহ'লে হাজাৰ কষ্ট আহিলেও সেই ভালপোৱাৰ সম্পৰ্ক কেতিয়াও নষ্ট নহয়। আমি নিজে কষ্ট কৰোঁ আনক সুখত ৰখাৰ কাৰণে, কাৰণ নিজে কষ্ট কৰিও আনক সুখত ৰখাৰ মাজত বেলেগ এটা শান্তি আছে। এখন ধনী পৰিয়ালৰ বোৱাৰী হোৱাটো কিন্তু সৌভাগ্যৰ কথা নহয়। একোজন সৎ চৰিত্ৰৱান ব্যক্তিৰ জীৱনসংগী হ'ব পৰাটোহে সৌভাগ্যৰ কথা। এজন ব্যক্তিৰ কেতিয়াও অকলে থাকিবলৈ ভয় নালাগে। ভয় লাগে মিছা মানুহ, মিছা সম্পৰ্ক, মুখা পিন্ধি আপোন হোৱাৰ অভিনয় কৰা মানুহবোৰলৈহে। অপ্ৰিয় হ'লেও সত্য, তুমি মানুহক যিমানেই সহায় নকৰা কিয়, প্ৰয়োজন নহ'লে কেতিয়াও মনত নেপেলায়, আৰু স্বাৰ্থ শেষ হ'লে কেতিয়াও তোমাক নিবিচাৰে তেওঁলোকে। ভালপোৱা জীৱনত সদায় দুটা দায়িত্ব ল'ব লগা হয়। এটা হৈছে ভালপোৱা মানুহজনক ভালে ৰখাৰ দায়িত্ব, আৰু দ্বিতীয়টো হৈছে সম্পৰ্কটো ধৰি ৰখাৰ দায়িত্ব। এগৰাকী পত্নীৰ এই 5টা কামৰ কাৰণে স্বামীগৰাকীৰ ভালপোৱা কমি যায়। 1 নম্বৰ, স্বামীৰ মুখে মুখে তৰ্ক কৰিলে। 2 নম্বৰ, স্বামীৰ কথা উল্টা বা বেছি বুজিলে। 3 নম্বৰ, স্বামীৰ পচন্দক মূল্যাংকন নকৰিলে। 4 নম্বৰ, স্বামীৰ বিৰুদ্ধে কাম কৰিলে। 5 নম্বৰ, স্বামীৰ ওপৰত সন্দেহ কৰিলে। জীৱনত আপুনি এই দুটা ভুল কেতিয়াও নকৰিব। 1 নম্বৰ, নিজতকৈ ভাল কাকোৱেই পাবলৈ চেষ্টা নকৰিব। 2 নম্বৰ, নিজতকৈ বিশ্বাস আৰু আন কাকোৱেই নকৰিব। ভুলবোৰ ক্ষমা কৰি দিব পাৰি, কিন্তু অপমানবোৰ নোৱাৰি। কাৰণ য'ত আত্মসন্মান হেৰুৱাৰ ভয় থাকে, তাত মৰম দেখুৱাৰ কোনো মূল্যই নাথাকে। আপুনি পৰিধান কৰা কাপোৰযোৰ যিমানেই দামী বা ব্ৰেণ্ডেডেই নহওক কিয়, আপোনাৰ যদি চৰিত্ৰটো বেয়া,
সেই কাপোৰযোৰে কেতিয়াও আপোনাৰ সেই চৰিত্ৰটো ঢাকি ৰাখিব নোৱাৰে। কিছুমান সুখবৰ নিজৰ মাজতে গোপনে ৰাখিবলৈ শিকক, কাৰণ সকলোৱে আপোনাৰ উন্নতিত সুখী হ'ব নোৱাৰে। এইখন পৃথিৱীত মিছাবোৰ সহজে বিক্ৰী হৈ যায়, কাৰণ সত্যক কিনিব পৰা শক্তি বহুতৰে নাথাকে। কাৰোৰে অভিশাপে কাকোৱেই ক্ষতি নকৰে, একমাত্ৰ নিজৰ কৰ্মহে ভাল বেয়া নিৰ্ধাৰণ কৰে। আপুনি যদি কাৰোবাক অভিশাপ দিয়ে, সেই অভিশাপে কিন্তু কাকোৱেই ক্ষতি কৰিব নোৱাৰে, একমাত্ৰ আপোনাৰ নিজৰ কৰ্মহে ভাল বেয়া নিৰ্ধাৰণ কৰে। এই পৃথিৱীত সকলোতকৈ নিষ্ঠুৰ মানুহ সেইসকলেই যিয়ে নিজৰ প্ৰয়োজনীয় কাৰোবাক ব্যৱহাৰ কৰে আৰু প্ৰয়োজন শেষ হ'লে আৱৰ্জনা বুলি ভাবি দলিয়াই দিয়ে। যৌৱনত কাউৰীও সুন্দৰী, শাওনত নদী হয় কুমাৰী, ক্ষমতা থাকিলে মিছা কথাও অমৃত বাণী, আৰু ধন থাকিলে মূৰ্খও পৰম জ্ঞানী। টকাৰ সংখ্যা কেতিয়াও শেষ নহয়। যদি আপোনাৰ দুখৰ কাৰণ টকা হয়, তেনেহ'লে আপোনাৰ দুখ কেতিয়াও শেষ নহ'ব জীৱনত। এটা অবৈধ পদ্ধতিত টকা উপাৰ্জন কৰি কোটিপতি হোৱাতকৈ বৈধ পদ্ধতিত পৰিশ্ৰম কৰি দিন হাজিৰা কৰি খোৱা বহু গুণেই বেছি ভাল। মানুহেই এই পৃথিৱীত একমাত্ৰ প্ৰাণী যি কেতিয়াও সন্তুষ্ট নহয়। কোনোবা দুখত থাকিলে আঁতৰি যায়, কোনোবা কষ্ট কৰিলে হাঁহে, আৰু কোনোবাই উন্নতি কৰিলে জ্বলি পৰি মৰে। সকলোৱে কয় টকাতকৈ ভালপোৱা ডাঙৰ। তেনেহ'লে টকা দিলে যিমান মানুহ আপোন হয়, ভালপোৱা দিলে সিমান মানুহ কিয় আপোন নহয়? মিলনৰ পাছত এই 6টা বিষয় সকলোতকৈ বেছি পচন্দ কৰে এগৰাকী পত্নীয়ে। 1 নম্বৰ, লগালগ টোপনি নোযোৱা। 2 নম্বৰ, অলপ ঘনিষ্ঠ হোৱা। 3 নম্বৰ, কিবা এটা কথা পতা। 4 নম্বৰ, অলপ দুষ্টামি কৰা। 5 নম্বৰ, অলপ যত্ন ৰাখা। 6 নম্বৰ, সাৱটি ধৰা। ভাল কথা যিমানেই তিতা নহওক কিয়, সময়ত মিঠা অনুভৱ কৰিবা। কিছুমান মানুহ যিমানেই আপোন নহওক কিয়, সময়ত আচল ৰূপ চিনিবা। ভাল কথা যিমানেই তিতা নহওক কিয়, সময়ত কিন্তু মিঠা অনুভৱ কৰিবা। কিছুমান মানুহ যিমানেই আপোন নহওক কিয়, সময়ত আচল ৰূপ চিনিব তেওঁৰ। মৃত্যুৰ পাছত কাৰোবাক প্ৰশংসা কৰা আৰু কাৰোবাৰ অনুভূতিক আঘাত কৰি তেওঁৰ ওচৰত ক্ষমা বিচৰা, দুয়োটাই কিন্তু মূল্যহীন। জীৱনটোক সদায় প্ৰয়োজনীয়ৰ মাজত সীমাবদ্ধ কৰি ৰাখক, আশাত নহয়। কাৰণ প্ৰয়োজন ভিক্ষাৰীৰো পূৰণ হয়, কিন্তু আশা ৰজাৰো পূৰণ নহয়। সকলোৱে কয় মৰম দিলে মৰম পাবা, সন্মান দিলে সন্মান পাবা। আচলতে এইবোৰ কথা শুনিবলৈ ভাল লাগে। বাস্তৱত মৰম দিলে সস্তীয়া ভাবে, আৰু সন্মান দিলে তেওঁলোকে মূৰ্খ বুলি ভাবে। জীৱনত কথা নিদিবা যদি কথা দি কথা ৰাখিব নোৱাৰা, কাৰণ আশা কৰা জনেহে বুজি পায় নিৰাশা হোৱাৰ কিমান দুখ। আচলতে কি জানে, বেছি বিশ্বাস, বেছি ভৰসা, বেছি আশা আৰু বেছি মৰমে মানুহক দুখৰ বাহিৰে একোৱেই দিব নোৱাৰে এই পৃথিৱীত। প্ৰতিটো ভালপোৱাই পবিত্ৰ, কিন্তু প্ৰতিজন ভালপোৱা মানুহৰ মন পবিত্ৰ নহয়, এইটোৱেই চিৰসত্য বাস্তৱ। ধনক লৈ ইমান অহংকাৰ কিহৰ? ধনেৰে আপুনি অমৰ হ'বলৈ অমৃত্যুটো কিনিবই নোৱাৰে। মৃত্যুৰ ওচৰত গৈ হিচাপতকৈ এটা বছৰ অথবা এটা মাহ বা এটা দিনো আপুনি কিন্তু কিনিব নোৱাৰে। এটা কথা শুনিবলৈ বেয়া যদিও সঁচা কথা, আজিকালি খুব বেছি প্ৰয়োজন নহ'লে কোনেও কাকো মনত ৰাখিবলৈ নিবিচাৰে। অৱশেষত পুনৰ এবাৰ আঙুলি টোৱাই কথা কোৱাৰ আগতে এটা কথা সদায় মনত ৰাখিব, বাকী 3টা আঙুলি কিন্তু আপোনাৰ ফালে আছে। সেইবাবে আনক বিচাৰ কৰাৰ পূৰ্বে সদায় 3বাৰ নিজকে বিচাৰ কৰক। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।